পদূলিমুখত হেঁপাহৰ ভোগালী আৰু হেঁপাহৰ ভোগালীক আদৰি ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ উলুৱনি গাঁৱত আৰু পোনে পোনে দৃশ্য দেখুৱাম ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে এইখন গাঁৱৰে ডেকা বয়োজ্যেষ্ঠ সকলো আৰু যিহেতু ভোগালীলৈ মাজত মাথো কেইটামান দিন এই সময়ছোৱাত গাঁৱে ভূঞে এক ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু এয়া হৈছে কলিয়াবৰৰ উলুৱনি গাঁৱতো ভোগালী বিহুক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু ভেলাঘৰ নিৰ্মাণত সকলো ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু যি সম্প্ৰতি ৰাজ্যত ভেলাঘৰ নিৰ্মাণৰ যি অঘোষিত প্ৰতিযোগিতা চলিছে বিভিন্ন আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰে তাৰ বিপৰীতে কিন্তু কলিয়াবৰ উলুৱনি গাঁৱত পূৰ্বপুৰুষৰ দিনৰ পৰা চলি অহা পৰম্পৰা অনুসৰি ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে গাঁৱৰ বয়োজ্যেষ্ঠ ডেকা সকলো আহি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ কেনেদৰে বাঁহ খেৰ আদি তেওঁলোকে যোগান ধৰি এনেদৰে ভেলাঘৰ নিৰ্মাণ ব্যস্ত আছে। ইয়াত যিহেতু স্থানীয় এজন লোক আছে ভেলাঘৰ নিৰ্মাণ চলি আছে বিহুক লৈ কেনেকুৱা ব্যস্ততা? বিহুক লৈ পেলাই আমাৰ গাঁৱৰ ৰাইজ সকলোৱে উলহ মালহেৰে আগবাঢ়ি আহিছে আহি লৈ পেলাই এই ভেলাঘৰ নিৰ্মাণত সকলোৱে আহি সহায় কৰিছে যাতে আমাৰ যি পৰম্পৰা সেই পৰম্পৰা আমি ৰক্ষা কৰিব পাৰোঁ তাৰে চেষ্টা চলোৱা হৈছে। উৰুকাৰ দিনাখন আমাৰ গাঁৱৰ প্ৰায় সকলো লোকে ইয়াত আহি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি লৈ পেলাই আমি ইয়াত ভোজ ভাত খাম আৰু প্ৰায় 64 ঘৰ আছে সেই 64 ঘৰ মানুহে ইয়াত একেলগে আহি লৈ পেলাই আমি ভোজ ভাত খোৱা হ'ব আৰু পিছদিনাখন ৰাতিপুৱা অগ্নিসেৱা কৰি লৈ পেলাই ভেলাঘৰটো দাহন কৰা হ'ব। নিশ্চয়কৈ মই দেখুৱাইছোঁ দৃশ্যৰ লগতে কিছুমান কথা উল্লেখ কৰিম যিহেতু এই সময়ছোৱাত ভেলাঘৰ নিৰ্মাণৰ বাবে সকলো ব্যস্ত হৈ আছে আৰু বিভিন্ন আৰ্হিয়ে ভেলাঘৰ নিৰ্মাণ কৰে কিন্তু ইয়াত তাৰ বিপৰীতে যি পৰম্পৰাগত পূৰ্বৰ যি ভেলাঘৰ সেই অনুসৰি ইয়াত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু গাঁওখনৰ সকলো ডেকা বয়োজ্যেষ্ঠ সকলোৱে ব্যাপক উৎসাহেৰে এইদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ আছে। আমি ভেলাঘৰ নিৰ্মাণৰ কিছু বাহিৰৰ দৃশ্যও দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই সময়ছোৱাত যে ভোগালীলৈ মাজত মাথো কেইটামান দিন এই সময়ছোৱাত আচলতে গাঁৱত এক ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা যায় সকলো ব্যস্ত হৈ থাকে ভেলাঘৰ বা বিহুক আদৰিবৰ কাৰণে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ উলুৱনি গাঁৱৰ এই পৰিৱেশ গাঁওখনৰ মাজতে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু গাঁৱৰ সকলো এনেদৰে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আমি কিছু আগুৱাই যাম আৰু লগতে তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। আচলতে বিহুক লৈ ব্যাপক ব্যস্ততা দেখা গৈছে ভেলাঘৰ নিৰ্মাণ কৰি আছে কেনেকুৱা? সুন্দৰ কাৰ্যসূচী ভেলাঘৰ নিৰ্মাণ কৰিছে ক'ৰ পৰা কেনে সংগ্ৰহ কৰিলে? খেৰ আমি মানে এইবাৰ এই খেৰটো মানে আমি নৰাৰেই বনাওঁ। এইবাৰ এজনে মানে আমাক দিম বুলি ক'লে আমি সকলো ওলাই কৰি ডেকা বুঢ়া সকলোৱে ওলাই কৰি গৈ আমি কাটা হ'ল আৰু সেই অনুপাতে কৰি আছোঁ আৰু ভাল লাগিছে। এনেদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে আৰু গাঁৱৰ এইসকল যুৱক আৰু লগতে বয়োজ্যেষ্ঠ আহি এইদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে আৰু আমি দেখুৱালোঁ কলিয়াবৰ উলুৱনি গাঁৱৰ এই দৃশ্য য'ত গাঁওখনৰ প্ৰায় 30-40 ঘৰ পৰিয়ালে একেলগে ইয়াত ভোজ ভাত খাব উৰুকাৰ নিশা তাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছে আৰু ভেলাঘৰ নিৰ্মাণত তেওঁলোকে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।